Zindabad. We want SD. We want SD. SD our legal demand. Legal demand. Poll fail. আসলতে আপোনালোকে নিশ্চয় অৱগত সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ হোৱাৰ পিছতো এই বিজেপি চৰকাৰখনে যেতিয়া নেকি গাদীত বহাৰ আগতে তেখেতলোকে যেতিয়া শাসনত বহিছিল ছমাহৰ পিছতে তেখেতলোকে মটক জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰিম বুলি কৈছিল কিন্তু আজি ছমাহ বাদ দিয়ক 6 বছৰ উকলি কিন্তু 10টা বছৰ অতিক্ৰম কৰিলে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা যিখন জনজাতিকৰণ পৰিক্ৰমা মন্ত্ৰী লৈ এখন যিখন মেমৰিণ্ডাম যাব লাগে আজিলৈকে তেখেতৰ হতাশক নহল যে জনজাতিকৰণ প্ৰদান ক্ষেত্ৰত তেখেতে কেন্দ্ৰীয় চৰকাৰৰ আগত এখন তেখেতে মেমৰিণ্ডাম আজিলৈকে প্ৰস্তুত জিন্দাবাদ তেখেতে আচলতে কেনেকুৱা ধৰণৰ পালন কৰিছে জনজাতিকৰণ প্ৰদান কৰিব লাগিব আমাৰ অহংকাৰী মুখ্যমন্ত্ৰী তেখেতলোকৰ হাউলি পৰিছে অনাগত দিনত জনগোষ্ঠী ৰাইজে তেখেতলোকৰ মেৰুদণ্ড কেন্দ্ৰত এতিয়া হাউলিছে অসমত তেখেতলোকৰ মেৰুদণ্ড থানবান কৰি ভাঙি দিয়া হ'ব মটক ৰাইজে তেখেতলোকৰ মেৰুদণ্ড ভাঙি দিবলৈ যে কুণ্ঠাবোধ নকৰিব তেখেতলোকে আজিৰ পৰা তেখেতলোকে সাৱধান হওক আৰু মটক জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীক যেতিয়ালৈকে জনজাতিকৰণ প্ৰদান নকৰিব ইয়াক লৈ ভয়াৱহ কাৰ্যসূচী সূচনা হ'ব আৰু এই অসমৰ যিখন চৰকাৰ মিছলীয়া ফেচিষ্ট চৰকাৰ এই চৰকাৰক তীব্ৰ গৰিহণা জনাইছোঁ এই চৰকাৰখনে যেতিয়ালৈকে আমাৰ মটক জনগোষ্ঠী অন্যান্য জনগোষ্ঠীসকলক জনজাতিকৰণ যেতিয়ালৈকে প্ৰদান নকৰিব এই সংঘাত সদায় অব্যাহত থাকিব ধন্যবাদ আজি আমি সদৌ অসম মটক কেন্দ্ৰীয় সমিতি উদ্যোগত ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত ডিব্ৰুগড় জিলাৰ চকেৰিং চাৰিআলিত দুঘণ্টা আমি অৱস্থান কাৰ্যসূচী হাতত লৈছিলোঁ আমি এই কাৰ্যসূচীৰ যোগেদি অসম তথা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ মটক জনগোষ্ঠীৰ এটা দীৰ্ঘদিনীয়া এটা সমস্যা মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰাৰ দাবীত লগতে মটক জনগোষ্ঠীক অসম চৰকাৰে প্ৰদান কৰা মটক স্বায়ত্তশাসিত পৰিষদখনক পূৰ্ণ স্বায়ত্তশাসিত প্ৰদান কৰাৰ লগতে অতি শীঘ্ৰে নিৰ্বাচনৰ প্ৰক্ৰিয়ালৈ নিবৰ কাৰণে আমি দাবী জনাইছোঁ মটক জনগোষ্ঠীৰ যিসমূহ আমাৰ ঐতিহাসিক কীৰ্তিচিহ্ন আছে এই কীৰ্তিচিহ্নসমূহ সৌন্দৰ্য আৰু ইয়াৰ সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক মটক জনগোষ্ঠীক যিহেতু অসম তথা কেন্দ্ৰীয় চৰকাৰখনে প্ৰতিটো মুহূৰ্ততে প্ৰদান কৰি আহিছে আমি ইয়াৰ যোগেদি আহ্বান জনাইছোঁ অসম চৰকাৰ বিভিন্ন নিকায় নিগমত মটক জনগোষ্ঠীৰ উচিত ব্যক্তিক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ লগতে মটক জনগোষ্ঠীৰ ৰাইজে আজি ইয়াৰ পৰা অসম তথা কেন্দ্ৰীয় চৰকাৰক আমি এটা প্ৰত্যুত্তৰ দিব বিচাৰিছোঁ যিহেতু আমি প্ৰতি বছৰ ইলেকশ্যন ইলেকশ্যনৰ আগমুহূৰ্তত অসম তথা কেন্দ্ৰীয় চৰকাৰে আমাৰ লগত আলোচনা সৌহাৰ্দ্যপূৰ্ণ বুলি ঘোষণা কৰে আৰু আলোচনাত দিয়া প্ৰতিশ্ৰুতিবিলাক পিছত গৈ দেখা যায় সকলো ফটোগ্ৰাফ ফেন হৈ পৰে গতিকে আমি অসম তথা কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যিহেতু অসমত থকা অসমৰ চাহ অসমৰ তেল অসমৰ কয়লা যদি ৰাষ্ট্ৰীয় সম্পদ হ'ব পাৰে অসমত বসবাস কৰা অসমৰ 6 জনগোষ্ঠী থলুৱা জনগোষ্ঠী আছে মটক মৰা আহোম চুতীয়া কোচ ৰাজমুখী চাহ জনগোষ্ঠী এই জনগোষ্ঠীকেইটাক দীৰ্ঘদিনীয়া যিটো দাবী জনগণ দিয়াৰ এই দাবীটো কিয় তেওঁলোকে আজিলৈকে পূৰণ কৰিব পৰা নাই গতিকে এই প্ৰশ্নটো তেওঁলোকে উত্তৰ দিব লাগিব আমাক গতিকে আমাৰ এই কাৰ্যসূচী যদি বেছি দীঘলীয়া নকৰি অনাগত যিটো আহিবলগীয়া 2026 চনৰ বিধানসভা ইলেকশ্যন আছে ইলেকশ্যনৰ আগমুহূৰ্তত তেওঁলোকে কিন্তু ইয়াৰ উচিত প্ৰতিউত্তৰ তেওঁলোকে পাব ধন্যবাদ